24 ঘণ্টায় বিজুলী যোগান ধৰা বিদ্যুৎ বিভাগে আজি 4 দিন ধৰি অন্ধকাৰত ৰাখিছে কলাইগাঁও নিকটৱৰ্তী বননগৰী গাঁৱৰ প্ৰায় 50 ঘৰৰ এটি চুবুৰী। ৰাইজৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত উপকৃত হৈছে মাথো ঠিকাদাৰ। মাহ ধৰি মাহৰ সময়ত বিল পৰিশোধ কৰোঁতে দুদিন পলম কৰিলে যি বিদ্যুৎ বিভাগে ঘৰৰ বিদ্যুৎ সংযোগ কৰ্তন কৰে, আজি এই বিভাগে 4 দিন ধৰি কোনো ধৰণৰ ব্যৱস্থা আজিলৈ নকৰিলে। বাইদেউ কি ক'ব? কম মানে আমাৰ এইকেইদিন লাইন নাই, 4 দিন হ'ল আমাৰ লাইন নথকাৰ কাৰণে আমি ল'ৰা ছোৱালী ষ্টুডেণ্টকেইটা মানে বহুত ষ্টাডি কৰাৰ কাৰণে অসুবিধা পাই আছে। আৰু আমি মহিলা যেতিয়া পাকঘৰত সোমাম তেতিয়া আমাৰ ৰন্ধা বঢ়াৰ কাৰণে অসুবিধা হৈ আছে। সেইটো কাৰণে বহুত আমাৰ অকল ময়ে নহয়, আমাৰ গাঁৱৰ মহিলাসকল চবেই অসুবিধা পাই আছে। ল'ৰা ছোৱালীবিলাকৰ কাৰণে অসুবিধা হৈ আছে। ইফালে আকৌ আমাৰ এদিন নহ'লে মানে বেলেগ কথা, আমাৰ 4 দিন হ'ল। 4 দিনত আমাৰ বহুত অসুবিধা হৈ আছে। আন্ধাৰে মুন্ধাৰে আমি থাকিব লগা হ'ল। আমাৰ ল'ৰা ছোৱালী হাই ছেকেণ্ডাৰীত পঢ়া শুনা, এতিয়া মানে মেট্ৰিক পৰীক্ষা আহি আছে। বহুত এতিয়া কষ্ট পাই আছে। আন্ধাৰত আমাৰ চাৰ্জিং লাইটটো ইমান কেইদিন যাব চাৰ্জিং লাইট? এদিনহে 2 দিনহে যাব চাৰ্জিং লাইট, তাৰপিছত আৰু নাযায় চাৰ্জিং লাইটটো। সেইটো কাৰণে আমাৰ বহুত অসুবিধা পাই আছে। আজি 4 দিন হ'ল। যি চৰকাৰে অৱশ্যে 24 ঘণ্টাই বিজুলী যোগান ধৰিম আৰু বিজুলী সৰবৰাহ ঠিকমতে ৰাখিম বুলি কৈছিল, কিন্তু আজি আমাৰ বননগিৰি এৰিয়াত 4 দিনেই হ'ল লাইন নাই। আন্ধাৰত ভুগি আছোঁ। ল'ৰা ছোৱালী পঢ়া শুনা অসুবিধা হৈছে আৰু বিশেষকৈ মাতৃসকলেও ৰন্ধা বঢ়াত বহুত কষ্ট ভোগ কৰি আছে সন্ধিয়া সময়খিনি। যি কি নহওক, বতৰ ডাৱৰীয়া হোৱাৰ কাৰণে গৰম অনুভৱ কৰা নাই। কিন্তু মই ইয়াকে ক'ব বিচাৰিছোঁ, এই NETV চেনেলৰ যোগেদি অনাগত দিনবোৰত যেন চৰকাৰেও ইয়াৰ বিষয়ে পদক্ষেপ লয়। কাৰণ যেতিয়া আমি বিল দিবলৈ এদিন বা 2 দিন আমি লেট হৈ যাওঁ, তেতিয়া অকস্মাত আহি আমাৰ লাইনৰ বিলবিলাক কাটি থৈ যায়। কিন্তু আজি 4 দিনেই হ'ল। এতিয়া কৰ্তৃপক্ষক জনোৱা হৈছিল যদিও আজিলৈকে কোনো কাণ সাৰ দিয়া নাই। এয়া আমাৰ দুৰ্ভাগ্যৰ কথা। ইয়াৰ বিষয়ে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলে আমি নথৈ সুখী হ'ম। গাঁওখনৰ নাম বননগুৰি। বননগুৰি গাৰো চুব পৰে। এয়া কিমান ঘৰ মানুহ আছে? আছে প্ৰায় 45-50 এনেকুৱা হ'ব। আৰু মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী থকা বুলি মেট্ৰিক দিব আমাৰ বাবুৱে নিজেই দিব, আমাৰ বাবু। তাৰপিছত আৰু আমাৰ ভাইটি আছে, এনেকুৱা আছে। গাঁৱত বহুত কেইজন আছে ল'ৰা ছোৱালী পঢ়া শুনা, যদিও কি বুলি কয় নিপুণ নহ'লেও পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছে। ঠিক তেনেকুৱা আৰু যিটো বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকক অৱগত কৰা হৈছেনে এই বিষয়ে? কৰ্তৃপক্ষক জনোৱা হৈছিলে, কিন্তু আহি তেওঁলোকে লাইনমেন, বিশেষকৈ আমাৰ ভৱেশ ৰাভা ডাঙৰীয়া আহিল, চাইও গৈছে। চাই যোৱাৰ পিছতো কোনো পদক্ষেপ লোৱা নাই এতিয়ালৈকে। কি দাবী জনাব আপুনি? এতিয়া কি দাবী জনাম বুলি কওঁতে, এতিয়া সোনকালে আমাক ঠিক কৰি দিব লাগে আৰু মুঠতে বিভাগীয় কৰ্তৃপক্ষৰ পৰা। এনে অফিচিয়েলি যোৱা হৈছিলে নেকি আপোনালোকৰ? অফিচিয়েলি যোৱা হোৱা নাই, কাৰণ ডাৱৰীয়া বতৰ, ইফালে ফোনৰ জৰিয়তে যোগাযোগ কৰা হৈছিলে আৰু আহিও চাই গৈছে, কিন্তু বিশেষ কাৰ্যকৰী হোৱা নাই আৰু এতিয়ালৈকে। ওদালগুৰিৰ পৰা নীলমণি চহৰীয়া ৰিপৰ্ট, নিউজ 24।